বিষয় সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংক গঠন হৈছে SIT কিন্তু SITৰ কাম কৰি আছে মুখ্যমন্ত্ৰীয়ে কেৱল মুখৰ কথাৰে চলিছে আক্ৰমণ নাই কোনো একশ্যন মুখ্যমন্ত্ৰীৰ দৰে আসনত থাকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এনে তৰল ৰাজনীতিক লৈ সৰব হৈছে বিধায়ক অখিল গগৈ মঙলবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি মুখ্যমন্ত্ৰীৰ এনে স্থিতিক লৈ অস্বস্তি প্ৰকাশ কৰিলে বিধায়ক গগৈয়ে মুখ্যমন্ত্ৰীয়ে চেল পেলাই থকাটো বন্ধ কৰক অসমৰ ৰাইজে আমনি পাইছে মুখ্যমন্ত্ৰীৰ আসনৰ মৰ্যাদা ৰাখক অসম পুলিচ আৰু SITক নিজৰ বাহিনী বুলি ভবাটো বন্ধ কৰক অসমৰ মুখ্যমন্ত্ৰীয়ে অসম পুলিচটোক তেওঁৰ নিজৰ বাহিনী বুলি ভবাটো বন্ধ কৰিব লাগে অসমৰ মুখ্যমন্ত্ৰীয়ে যদি অসম পুলিচক নিজৰ বাহিনী বুলি ভাবে তেতিয়াহ'লে হিমন্ত বাহিনী বুলি নাম দিলক আৰু মই এনে নকওঁ নহয় SBS কোম্পানী প্ৰাইভেট লিমিটেড আৰু SITটো যদি সঁচাকৈ নিজৰ বুলি ভাবিছে তো SITৰ ৰিজাল্টটো বাৰু মুখ্যমন্ত্ৰীয়ে দিয়ে নেকি কওকচোন আপুনি SITৰ ৰিজাল্টটো SITয়ে দিব এনকুৱাৰী SITয়ে কৰিব SITয়ে এৰেষ্ট কৰিব SITয়ে কোৰ্টলৈ যাব সেইটোহে SIT যদি SITৰ সব কথা নো মেডাল লৈলেও যদি মুখ্যমন্ত্ৰীয়ে কৈ থাকে SITৰ প্ৰতি মানুহৰ বিশ্বাসযোগ্যতা কি থাকিব পুলিচৰ প্ৰতি মানুহৰ বিশ্বাসযোগ্যতা কি থাকিব সেইকাৰণে মোৰ কথাটো স্পষ্ট যে যদি সঁচাকৈ গৌৰৱ গগৈৰ পাকিস্তান লিংক আছে তেওঁক গ্ৰেপ্তাৰ কৰা হওক আৰু যদি পাকিস্তান লিংক নাই অকল পাকিস্তানলৈ ফুৰিবলৈ গৈছিলে তেতিয়াহ'লে অসমৰ মুখ্যমন্ত্ৰীয়ে চেল বেলাই থকাটো বন্ধ কৰি দিয়ক আমি আমনি পাইছোঁ অসমৰ ৰাইজে আমনি পাইছে বিধায়ক অখিল গগৈৰ স্পষ্ট মত গৌৰৱ গগৈৰ সঁচাকৈয়ে যদি পাকিস্তানৰ সৈতে লিংক আছে বা অবৈধ কাম কৰি আছে তেনেহ'লে ব্যৱস্থা গ্ৰহণ হ'ব লাগে কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৰ্তমানৰ স্থিতিক লৈ অখিল গগৈয়ে ক'লে এয়া সৰু ল'ৰাৰ ধেমালিৰ দৰে হৈছে এয়া এক নিৰ্বাচনী ইছ্যু যে গৌৰৱ গগৈৰ যদি সঁচাকৈ পাকিস্তান লিংক আছে পাকিস্তানলৈ যোৱাটো বেলেগ কথা এটা পাকিস্তান লিংক আছে তেতিয়াহ'লে চৰকাৰে একশ্যন ল'ব লাগে যদি মুখ্যমন্ত্ৰীয়ে কোৱাৰ নিচিনাকৈ সঁচাকৈ যদি তেওঁ ISIৰ নিমন্ত্ৰণত গৈছে বা ISIৰ তত্বাৱধানত তাত আছে তেতিয়াহ'লে সেইটো ডাইৰেক্ট একশ্যন ল'ব লাগে সেইটো মুখ্যমন্ত্ৰীয়ে গালু বালু খোলা কুটিৰ তাল এনেই এসোপামান ফেক ফেককৈ বকি থাকি এইবিলাক শুনি থাকি একো ভাল লগা নাই যদি সঁচাকৈ মুখ্যমন্ত্ৰীয়ে ভাবে যে নহয় তেওঁ কিবা ইলিগেল কাম কৰিছে যদি আপোনাৰ কি কয় এইটো কি পাতিছে এখন SIT পাতিছে SITত যদি সঁচাকৈ ধৰা পৰিছে তেতিয়াহ'লে আৰু এইবোৰ মানে ডেট গণনা এইবিলাক দি থকাতকৈ ডাইৰেক্টলি মানে একশ্যন ল'ব লাগে কিন্তু এতিয়াতো মুখ্যমন্ত্ৰীৰ কথাটো শুনি এনেকুৱা লাগিছে যে এইটো সৰু ল'ৰাৰ খেল ধেমালি কৰি আছে ইলেকশ্যন ইছ্যু এনেকুৱা লাগি আছে ইপিনে বিৰোধী একত্ৰিত হোৱাৰ প্ৰসংগটো বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কৰিলে মন্তব্য কংগ্ৰেছৰ আভ্যন্তৰত থকা মতৰ অমিলৰ বাবেই বিষয়টো মীমাংসালৈ অহা নাই বুলিও মন্তব্য কৰে বিধায়ক গগৈয়ে তেওঁ লগতে কয় মিত্ৰতাত দেৰি হোৱা মানেই বিজেপিৰ লাভ ভিতৰৰ কথাটোতো ইমান মই কংগ্ৰেছৰ ভিতৰৰ মানুহ নহয় মইতো দেখিছোঁ যে কংগ্ৰেছে ভূপেন বৰাই কৰিব খোজে গৌৰৱে কৰিব নোখোজে আকৌ গৌৰৱে পজিটিভ কথা ক'লে ভূপেন বৰাই উল্টা কথা এটা কৈছে যে এইটোতো কোনে ক'ত চাবিটো পকাইছে কোনে ক'ত কি পলিটিক্স কৰিছে কোনে কাৰ পক্ষত থাকি কৰিছে কোনে কাৰ নিজৰ কেৰিয়াৰৰ কাৰণে কৰিছে মইতো নাজানো দেই ভাই ভালকেতো মই সদায়ে ভালকৈ তেওঁলোকৰ বিষয়ে কংগ্ৰেছৰ বিষয়ে আটাইতকৈ ভালকৈ অসমত কোৱা মানুহটো ময়ে ৰাইজৰ দলে কিন্তু ভালকৈ ক'লে কি হ'ব তেওঁলোকৰ নিজৰ ভিতৰত কাজিয়াটো শেষ নহয় কাৰণে একলগ হ'ব নোৱাৰে এটাই লগ হ'ম বুলি ক'লে ইটোৱে উল্টা মাৰি দিয়ে ইটোৱে লগ হ'ম বুলি ক'লে সিটোৱে উল্টা মাৰি দিয়ে কংগ্ৰেছৰ ভিতৰৰ সমস্যাটো এতিয়া আমাৰ প্ৰব্লেম বুলি দেখুৱাই দিয়ে কি কৰিম আৰু আপোনালোকে সদায় ডাঙৰ পাৰ্টিৰ লগতে থাকে মেইনলিটো থাকে আপোনালোক বিজেপিৰ লগত হয়নে নহয় চৰকাৰৰ লগত তাৰপিছত যদি কংগ্ৰেছ আৰু আমাৰ লগত তুলনা কৰিবলৈ হয় তেতিয়া আপোনালোকে কংগ্ৰেছৰ লগত থাকে মোকে একদম গোটেই যিমান পাৰে মোৰ পিঠিতে বজাই দিয়ে হয়নে নহয় গতিকে সেইকাৰণে বেছি কথা কৈ থাকি লাভ নাই আপোনালোকক মই এটাই কথা ক'লোঁ যিমান সোনকালে বিৰোধী ঐক্যমঞ্চ হ'ব সিমানেই ইলেকশ্যনত আমাৰ কাৰণে ভাল হ'ব আৰু যিমান দেৰি হৈ যাব তেতিয়া সিমানেই বিজেপিৰ কাৰণে ভাল হ'ব
সমাগত বিটিআৰ নিৰ্বাচনত বিৰোধী ঐক্যৰ স্থিতি সন্দৰ্ভতো সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়ে বিধায়ক তথা ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে। তেওঁ কয়, বলটো কংগ্ৰেছৰ ওপৰত। বিটিআৰত একলগ হ'ব বিচাৰিলে কংগ্ৰেছৰে লাভ হ'ব। বিটিআৰ নিৰ্বাচনত ৰাইজৰ দলে বৰ বিশেষ অংশগ্ৰহণ নকৰে বুলিও মন্তব্য কৰে অখিল গগৈয়ে। কংগ্ৰেছৰ পৰা সিদ্ধান্তৰ বাবে ৰৈ থকা বুলিও মন্তব্য কৰে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে। মানে বলটো এতিয়া কমপ্লিটলি এতিয়া কংগ্ৰেছৰ হাতত। কংগ্ৰেছে যদি BTADত একলগ হ'ব খোজে তেতিয়াহ'লে কংগ্ৰেছৰ লাভ হ'ব, আৰু কংগ্ৰেছে যদি এতিয়াৰ নিচিনাকৈ থাকিব খোজে তেতিয়াহ'লে কংগ্ৰেছৰ নিজৰে লোকচান হ'ব। কাৰণ আমি BTADত বিশেষ ধৰণৰ আমি নিৰ্বাচনত বৰ বেছি অংশগ্ৰহণেই নকৰোঁ, আমি সহায় কৰি দিব পাৰোঁ। কিন্তু যদি কংগ্ৰেছে নিবিচাৰে তেতিয়াহ'লেনো উপজাচি গৈ কোনে সহায় কৰিব? একেটাই কথা। সেইকাৰণে অহা 30 তাৰিখলৈকে ৰৈ থাকে। 30 মে' আপোনালোকে সকলোৱে জানে, 30 মে'লৈকে ৰৈ থাকিম। কংগ্ৰেছে যদি পজিটিভ কিবা কয় তেতিয়াহ'লে বিৰোধী ঐক্যমঞ্চ হ'ব, আৰু যদি কংগ্ৰেছে নিবিচাৰে আমিতো বিচাৰোঁ যে বিজেপিক হৰুৱাব লাগিব, আৰু বিজেপিক হৰুৱাবৰ কাৰণে আমি সকলো বিৰোধী দল ঐক্যবদ্ধ হ'ব লাগিব। আমি সেইকাৰণে বাৰম্বাৰে কোৱাৰ কাৰণে আপোনাৰ কি কয় আমাৰ গৌৰৱ গগৈয়ে, আমাৰ গৌৰৱেতো কৈছে বোলে আপুনি মোক ব্লেকমেইল কৰিছে, এনেকৈ কৈছে। তাৰমানে মই বাৰম্বাৰ বিচাৰিছোঁ যে বিৰোধী ঐক্যটো হ'ম। গৌৰৱে মানি লৈছে যে মই বাৰম্বাৰ বিচাৰিছোঁ, আৰু মই বাৰম্বাৰ বিচৰাটো তেওঁলোকৰ কাৰণে অস্বস্তি হৈছে। গতিকে বাৰম্বাৰ ঐক্য বিচৰাটো মোৰ কাৰণে অস্বস্তিকৰ, মোৰ কথাটো অস্বস্তিকৰ হোৱাৰ কাৰণে তেওঁ মোক কৈছে যে এনেকৈ ব্লেকমেইল নকৰিব বুলি কৈছে। তাৰমানে এইটোৱে প্ৰমাণ কৰিছে যে ৰাইজৰ দলে ঐক্যমঞ্চটো বিচাৰিছোঁ, কংগ্ৰেছে এতিয়ালৈকে সেই সম্পৰ্কে পজিটিভ ৰিজাল্ট দিয়া নাই। এতিয়ালৈকে 4-5 বাৰমান আমাক ঠগিছে, আৰু আশা কৰিছোঁ যে নহয় এইবিলাক ঠগন চগন নিদি এইবাৰ BTR ইলেকশ্যনতো আমি একলগ হওঁ, তেতিয়াহ'লে বিজেপিক হৰুৱাব পাৰিম, আৰু আগন্তুক 2026তো একলগ হওঁ, আৰু বাকীও কেইবাটাও নিৰ্বাচন আছেতো কাউন্সিলৰ, এইবিলাকত একলগ হওঁ, তেতিয়াহ'লে কংগ্ৰেছৰে লাভ হ'ব। একেটা প্ৰসংগতে বিজেপিয়ে আঞ্চলিকতাবাদক গ্ৰাস কৰা বুলিও মন্তব্য কৰে অখিল গগৈয়ে। বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ প্ৰসংগেৰে গগৈয়ে কয়, প্ৰমোদ বড়োৱে বিজেপিৰ ওচৰত চাৰেণ্ডাৰ কৰিলে। প্ৰমোদ বড়োৱে আৰু বড়ো জাতিৰ কাৰণে একো কাম কৰিব নোৱাৰে। বিজেপিৰ কামটোৱে হ'ল আঞ্চলিক দলবিলাকক খাই পেলোৱা। তেওঁলোকে আঞ্চলিকতাবাদক বিশ্বাসেই নকৰে, আঞ্চলিকতাবাদক ঘৃণা কৰে। তেওঁলোকে ৰাষ্ট্ৰীয়তাবাদত বিশ্বাস কৰে, উগ্ৰ ৰাষ্ট্ৰীয়তাবাদত, আৰু সেইকাৰণে প্ৰথমতে আঞ্চলিকতাবাদৰ সুযোগত তেওঁলোকে সোমাই লয়, তাৰপিছত খাই পেলায়। এতিয়া কিছুদিনৰ আগতে হাগ্ৰামা মহিলাৰ লগত তেওঁলোকে সম্পৰ্ক কৰিলে, হাগ্ৰামা মহিলাক ফেইল মৰাই দিলে, ইনএক্টিভ কৰে, মানে নষ্টই কৰি পেলালে হাগ্ৰামা মহিলাই। এতিয়া প্ৰমোদ বড়োক একেবাৰে ইনএক্টিভ কৰিবৰ কাৰণে কি ক'ব আপোনাৰ মানে একেবাৰে কাম নাইকিয়া কৰি দিবৰ কাৰণে এতিয়া চেষ্টা কৰিছে। আৰু এইটো অলপ বেয়াও কথা হৈছে যে প্ৰমোদ বড়ো ইতিমধ্যে দিল্লী আৰু দিছপুৰৰ ইতিমধ্যে তেওঁ চাৰেণ্ডাৰ কৰি দিলে। মানুহবিলাকে ভাবি থাকে আলফা NDFBয়ে অকল চাৰেণ্ডাৰ কৰে, কিন্তু আমাৰ আন্দোলনকাৰীবিলাকেও খুব চাৰেণ্ডাৰ কৰে। ইতিমধ্যে প্ৰমোদ বড়ো ইতিমধ্যে অমিত শ্বাহৰ মানে চাৰেণ্ডাৰ পাৰ্টি মানুহ, আৰু হিমন্ত বিশ্ব শৰ্মাৰ ওচৰতো তেওঁ চাৰেণ্ডাৰ কৰি দিলে। গতিকে এতিয়া প্ৰমোদ বড়োৱে সেইকাৰণে কোনো ধৰণৰ ভাল জাতিটোৰ বড়ো জাতিৰ কাৰণে একো কাম কৰিব নোৱাৰে। তেওঁ গ'ল, তেওঁ ইতিমধ্যে দিল্লী আৰু দিছপুৰৰ ওচৰত বিকি গ'ল, তেওঁ কোকৰাঝাৰক শক্তিশালী কৰিব নোৱাৰে। সেইকাৰণে মই এটাই কথা আপোনালোকক ক'ব খোজো যে প্ৰমোদ বড়োৰ জৰিয়তে বোধহয় আৰু নহ'ব। প্ৰমোদ বড়োক এবাৰ খাই পেলাব বিজেপিয়ে। ইপিনে এজাক বৰষুণৰ পাছতে গুৱাহাটীত হোৱা কৃত্ৰিম বান প্ৰসংগটো বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক তোলা ধৰা দিয়ে বিধায়ক অখিল গগৈয়ে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গুৱাহাটীৰ কৃত্ৰিম বান নাইকিয়া কৰিব বোলা কথাটো গছত গৰু উঠা কথা বুলিও মন্তব্য কৰে অখিল গগৈয়ে। তেওঁ লগতে কয়, জয়ন্ত মল্ল 2 টকা 1 টকা কমিশ্যন খোৱা মানুহ। মেকানিজমটো বনাব লাগিব চৰকাৰে। বিজেপি চৰকাৰে আজি 10 বছৰ শাসন কৰিলে, এতিয়ালৈকে মেকানিজম বনাব নোৱাৰে। বিজেপি চৰকাৰ ব্যৰ্থ। আৰু আপোনালোকে জানেই যে কি বুলি ক'লে নামটো আমাৰ জয়ন্ত মল্ল বৰুৱা। জয়ন্ত মল্ল বৰুৱা হ'ল একেবাৰে ফেক কৰি থকা মিছলীয়া কাম নাইকিয়া ইনএফেক্টিভ মানুহ এটা। গতিকে জয়ন্ত মল্ল বৰুৱাই গুৱাহাটীৰ কৃত্ৰিম বানপানী সমস্যাৰ সমাধান কৰিম বুলি যদি কোনোবাই কয় তেতিয়াহ'লে গছত গৰু উঠা কথা বুলি সেইটো ক'ব লাগিব। আৰু আমাৰ গাঁৱৰ ভাষাত এটা কথা আছে নহয়, হুলুঙাৰে কাণ খজোৱা বুলি। হুলুঙা মাৰিত যে কঠীয়া আনে যায়, হুলুঙা মাৰিত যে কঠীয়া আনে, সেই কঠীয়া অনা মাৰিডালে বাৰু কাণ খজুৱাব পাৰে নেকি? আৰু জয়ন্ত মল্ল বৰুৱাই
আপোনাৰ গুৱাহাটীৰ বানপানী সমস্যাৰ সমাধান কৰিব আৰু খুলুঙাৰে কাণ খজুৱাব। গছত গৰু উঠা কথা এইটোৱে হ'ল। গতিকে যন্ত্ৰমল্ল বৰুৱা বোলা মানুহটো, এই মানুহটো অকল এনেই 2 টকা 1 টকা কমিশ্যন খাবৰ কাৰণে জন্ম হৈছে। এই মানুহটোৱে অসমৰ কাৰণে কাম কৰিবলৈ জন্ম হোৱা নাই নহয়। যন্ত্ৰমল্ল বৰুৱাক যদি এইটো মন্ত্ৰী পাতি দিয়ে ক'ত পাৰিব? আগতে অচ্যুত সিংঘালক দিছিলে, গোটেইগাল পইচা খাই শেষ। এইবাৰ যন্ত্ৰমল্ল বৰুৱাক দিলে। অচ্যুত সিংঘালৰ পইচা বেছি হোৱাৰ কাৰণে হিমন্তই ভয় খালে, এইটো হাতত বহুত পইচা গোট খাইছে। জয়ন্তমল্লক অকণ পইচা গোট খাবলৈ দিছে। কৃত্ৰিম বানপানী সমস্যা সমাধান কৰিবৰ কাৰণে এওঁলোকৰ কোনো প্লেনেই নাই। সাংবাদিকৰে হোৱা সাক্ষাতত বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰীয়ে এটা অনুষ্ঠানত সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা ঘটনাকো গৰিহণা দিয়ে। ইয়াৰ বাবে সাংবাদিকসকলেও প্ৰতিবাদ কৰা উচিত বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে। সাংবাদিকক যা ভাগ বুলি এজন মুখ্যমন্ত্ৰীয়ে ক'ব পাৰে নেকি? আৰু মুখ্যমন্ত্ৰীজনৰ মৰ্যাদাই বা কি থাকিলে, আৰু সাংবাদিকৰ মৰ্যাদাই বা কি থাকিলে? মুখ্যমন্ত্ৰীয়ে যদি সাংবাদিকক ইমান অপমান কৰিছে, আজি আচলতে আপোনালোকে সকলোৱে ক'লা বেজ পৰিধান কৰিব লাগিছিলে। আজি আচলতে আপোনালোকে সকলোৱে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে চৰকাৰৰ কোনো নিউজ নকৰোঁ বুলি আচলতে প্ৰতিবাদ সাব্যস্ত কৰিব লাগিছিলে। এজন সাংবাদিকক যদি যা ভাগ বুলি ক'ব পাৰে, তেতিয়াহ'লে নিশ্চিতভাৱে মই ভাবোঁ যে সেই মুখ্যমন্ত্ৰীজন চিভিলাইজ নহয়, কালচাৰ্ড নহয়। মঙলবাৰে এইদৰে ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ তথা জ্বলন্ত বিষয়ক লৈ সংবাদ মাধ্যমৰ সন্মুখত সৰব হয় বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। সমান্তৰালভাৱে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে আজি গুৱাহাটীত দলৰ এক যোগদান কাৰ্যসূচীতো উপস্থিত থাকে। এই কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ কেইবাশ লোকে ৰাইজৰ দলৰ প্ৰতি আকৰ্ষিত হৈ দলটোত যোগদান কৰে। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।